শিক্ষাৰ্থীসকল, আজি মই তোমালোকক ভাস্কৰ বৰ্মনৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছোঁ। বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজ্যৰ সীমা পূবে শদিয়াৰ পৰা পশ্চিমে বিহাৰৰ কোশী নদীলৈকে বিয়পি আছিল। বিস্তৃত আছিল। 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনে সিংহাসনত আৰোহণ কৰি এটা নতুন চনৰ প্ৰচলন কৰে আৰু সেই চনটোক ভাস্কৰাব্দ বা কামৰূপী চন বোলে। কথাষাৰ মনত ৰাখিবা। ভাস্কৰ বৰ্মনৰ সময়তে চীনা পৰিব্ৰাজক হিউৱেন-চাং কামৰূপলৈ আহিছিল। তোমালোকে জানাই যে হিউৱেন-চাঙে চি ইউ কি নামৰ এখন গ্ৰন্থ প্ৰণয়ন কৰিছিল। সেই গ্ৰন্থখনতে তেওঁৰ কামৰূপ সম্পৰ্কীয় টোকাটো উল্লেখ আছে। ভাস্কৰ বৰ্মনে খোদিত কৰা দুখন তামৰ ফলি হ'ল ডুবি তামৰ ফলি আৰু নিধানপুৰ তামৰ ফলি। এই কথাটো গুৰুত্বপূৰ্ণ। মই আকৌ কৈছোঁ, ভাস্কৰ বৰ্মনে খোদিত কৰা দুখন তামৰ ফলি হ'ল ডুবি তামৰ ফলি আৰু নিধানপুৰ তামৰ ফলি। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ বিষয়ে ডুবি নিধানপুৰ তামৰ ফলিৰ উপৰিও হৰ্ষবৰ্ধনৰ ৰাজকবি পণ্ডিত বাণভট্টৰ ৰচিত হৰ্ষচৰিত চি ইউ কি, বিহাৰৰ নালন্দাত পোৱা মাটিৰ মোহৰ আদিৰ পৰা জানিব পাৰি।